হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোৰ যোগেদি মই ভাৰতীয় ডাক বিভাগৰ যিসমূহ MTS তাৰপিছত GDS ষ্টেনোগ্ৰাফাৰ পোষ্ট আহি আছে সেই পোষ্টসমূহৰ বিষয়ে মই আলোচনা কৰিম। কোনটো পোষ্টৰ বাবে কিমান কোৱালিফিকেশ্যন লাগিব, আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, আৰু কোনটো পোষ্টত কিমান টকা আপোনালোকক দৰমহা দিয়া হ'ব, আৰু কোনটো পোষ্টৰ বাবে কি কি পঢ়িব লাগিব, গোটেইখিনি তথ্য মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। তো মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই যোৱা কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ ডাক বিভাগৰ GDS পোষ্টৰ ওপৰত, গ্ৰামীণ ডাক সেৱক পোষ্টৰ ওপৰত। আৰু আজি মই ভিডিঅ'টোত আলোচনা কৰিম যে MTS GDS ষ্টেনোগ্ৰাফাৰ গোটেইখিনি মিলি প্ৰায় 40,000তকৈ বেছি পোষ্ট আহি আছে। তো আপোনালোকৰ বাবে এটা ভাল অপৰচুনিটি হয়। যদি আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰে তেন্তে এই পোষ্টবোৰৰ বাবে নিশ্চয় আপোনালোকে কোৱালিফাই কৰিব পাৰিব। তো পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। ফাৰ্ষ্ট মই ইয়াতে আপোনালোকে চাব পাৰিছে যে ইণ্ডিয়া পোষ্ট ডিপাৰ্টমেণ্টৰ পৰা 40,000তকৈ বেছি পোষ্ট এক্সপেক্ট কৰা হৈছে দিব বুলি। তাৰপিছত ইয়াত পোষ্ট এভেইলেবল আছে GDS, তাৰপিছত পোষ্টমেন, মেইল গাৰ্ড, MTS, BPM, ABPM। তাৰপিছত এই পোষ্টসমূহৰ এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব মাৰ্চ 3, 2025। মাৰ্চৰ 3 তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ল মাৰ্চ 28, 2025। আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো হ'ল indiapost.gov.in। তো আপোনালোকে ইয়াতে ইতিমধ্যে গম পালে যে ভাৰতীয় ডাক বিভাগৰ পৰা ইণ্ডিয়া পোষ্টৰ তৰফৰ পৰা 40,000তকৈ বেছি পোষ্ট মুকলি কৰি আছে। তো ইয়াতে আপোনালোকৰ কোনটো কেটাগৰীৰ কিমানটা পোষ্ট আছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতে চাব পাৰিছে যে গ্ৰামীণ ডাক সেৱক GDS 25,200 ভেকেঞ্চি থাকিব। তাৰপিছত পোষ্টমেন এক্সপেক্ট কৰা হৈছে এৰাউণ্ড 10,000। তাৰপিছত মেইল গাৰ্ড ইয়াত 3,000। তাৰপিছত মাল্টিটাস্কিং ষ্টাফ MTS এৰাউণ্ড 2,000 পোষ্ট থাকিব। ইয়াৰ পিছত আপোনালোকে চাব পাৰিছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে যে এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰামীণ ডাক সেৱক বা GDSৰ বাবে। GDSৰ বাবে কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ মেট্ৰিক পাছ কৰা হ'ব লাগিব, আৰু আপোনালোকে যিটো ঠাইত এপ্লাই কৰিব সেই ঠাইটোৰ লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছটো মই আপোনালোকক কৈছিলোঁ GDSৰ, ইয়াতে কোনো ধৰণৰ পৰীক্ষা নহয়। ইয়াতে আপোনালোকে মেট্ৰিকৰ যিখিনি মাৰ্কছ পাব সেই মাৰ্কছৰ বেচিছত আপোনালোকৰ মেৰিট লিষ্ট ওলাব। তাৰপিছত আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল চিলেকশ্যনটো হৈ যাব। ইয়াৰ পিছত চাব পাৰিছে যে পোষ্টমেন বা মেইল গাৰ্ড, ইয়াৰ বাবে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব 12 পাছ। আপোনালোকে যিকোনো ষ্ট্ৰীমত 12 পাছ কৰা হ'লে এইখিনি পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। তাৰপিছত দিয়া আছে মাল্টিটাস্কিং ষ্টাফ। মাল্টিটাস্কিং ষ্টাফৰ বাবে আপোনালোকে ক্লাছ 10 পাছ কৰা হ'ব লাগিব। যদি আপোনালোকে ক্লাছ 10 পাছ কৰিছে তেন্তে আপোনালোকে এই পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত মাল্টিটাস্কিং ষ্টাফৰ পিছত আছিলে ষ্টেনোগ্ৰাফাৰ। ষ্টেনোগ্ৰাফাৰ পোষ্টসমূহৰ বাবে আপোনালোকে বেচেলৰ ডিগ্ৰী ইকুইভেলেণ্ট নেভি ৰিকাৰ্ড আপোনালোকে BA পাছ কৰা হ'ব লাগিব, বা এই পোষ্টখিনিৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। তাৰপিছত এই পোষ্টখিনিৰ বাবে যে আপোনালোকে আবেদন কৰিব তাৰ বাবে এজ লিমিট এটা আছে। সেই এজ লিমিটটো আপোনালোকে চাব পাৰিছে যে মিনিমাম এজ 18 বছৰ, আৰু মেক্সিমামটো ইয়াতে GDSৰ বাবে দিয়া আছে 40 বছৰ, আৰু আদাৰ পোষ্টৰ বাবে 27 ইয়াৰ্ছ, আৰু ষ্টেনোগ্ৰাফাৰৰ বাবে আপ টু 30 ইয়াৰ্ছলৈকে দিয়া আছে। আৰু এজ ৰিলেক্সেশ্যন যদি আপোনালোকে চাবলৈ যায় ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া আছে OBCৰ বাবে 3 বছৰ, ST SCৰ বাবে 5 বছৰ, PWBDৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। আৰু এই পোষ্টখিনিৰ বাবে যদি আপোনালোকে চেলাৰী ষ্ট্ৰাকচাৰটো চাবলৈ যায়, চেলাৰী ষ্ট্ৰাকচাৰটো চাবলৈ গ'লে আপোনালোকে ইয়াত চাব পাৰিছে যে গ্ৰামীণ ডাক সেৱকৰ চেলাৰী 10,000ৰ পৰা 14,500, আৰু ইয়াতে DA থাকে কিবাকিবি, আৰু আপোনালোকৰ হাউচ ৰেণ্ট থাকে, গোটেইখিনি মিলাই চেলাৰীটো হয়। তাৰপিছত ব্ৰাঞ্চ পোষ্টমাষ্টাৰ BPM ইয়াতে 12,000ৰ পৰা 24,400টা পোষ্ট 24,400
টকা দৰমহা দিয়া হ'ব যদি আপোনালোকৰ 12000 হয় এতিয়া 53% ডিএ চলি আছে তো 12000 ৰ 53% আৰু 12000 ৰ 8% এটা ধৰি লওক হাউস ৰেন্ট থাকিব গুটেখিনি মিলাই আপোনালোকৰ গ্ৰছ স্যালাৰিটো আহিব তাৰ পিছত দিয়া আছে এসিস্ট্যান্ট বিপিএম এবিপিএম ইয়াতে আপোনালোকে 10000 ৰ পৰা 20000 392 টকা স্যালাৰি পাব তাৰ পিছত দিয়া আছে মাল্টিটাস্কিং ষ্টাফৰ বাবে 18000 ৰ পৰা 56900 এটা ভাল স্যালাৰি হয় সেন্ট্ৰেল গভৰ্ণমেন্টৰ চাকৰিৰ ন্যূনতম পেমেন্ট যেটো হেতু হল 18000 ৰ পৰা 56900 তো আপোনালোকে এই পোষ্টখিনিত যদি সিলেকশন হয় তেন্তে এটা ভাল দৰমহা পাব এতে 18000 ৰ পৰা 56900 পে স্কেল দিয়া আছে তাৰ পিছত পোষ্টম্যান মেইল গাৰ্ডৰ বাবে দিয়া আছে 21700 ৰ পৰা 69100 টকা লৈকে তো স্টেনোগ্ৰাফাৰটো সেম এটোৱে হ'ব তাৰ পিছত আপোনালোকে সিলেকশন প্ৰসেছটো যদি চাবলৈ যায় সিলেকশন প্ৰসেছ ইয়াতে জিডিএছ ৰ বাবে কোনো ধৰণৰ এক্সাম নহয় মই ইতিমধ্যে কলো তাৰ পিছত আপোনালোকে চাব যে স্টেনোগ্ৰাফাৰৰ বাবে আপোনালোকে ৰিটেন টেষ্ট হ'ব তাৰ পিছত স্কিল টেষ্ট হোৱাৰ পিছত ফাইনাল ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছতহে আপোনালোকে এই পোষ্টখিনিৰ বাবে সিলেকশন হ'ব আৰু স্টেনোগ্ৰাফাৰ মাল্টিটাস্কিং ষ্টাফ গুটেখিনিৰ বাবে সেম হয় ৰিটেন টেষ্ট হ'ব তাৰ পিছত স্কিল টেষ্ট তাৰ পিছত আপোনালোকে ডকুমেন্টস ভেৰিফিকেশন কৰিব লাগিব ডকুমেন্ট ভেৰিফিকেশনৰ পিছত ফাইনাল সিলেকশনটো আপোনালোকে হ'ব আপোনালোকৰ বাবে ফাইনাল সিলেকশনটো হ'ব তো আপোনালোকে এই পোষ্টখিনিৰ বাবে যদি আবেদন কৰিব বিচাৰে তেন্তে ওহা 23 তাৰিখে মাৰ্চৰ 3 তাৰিখৰ পৰা যেহেতু আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব তেন্তে আপোনালোকে indiapost.gov.in ওয়েবসাইটত গৈ আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব লাগে ইয়াতে দিয়া আছে যে ইমেইল আইডি আৰু মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পিছত একাউন্ট ক্ৰিয়েচন কৰিব লাগিব তাৰ পিছত আপলোড ডকুমেন্টস কৰিব লাগিব তাৰ পিছত 100 টকা এটা পেমেন্ট কৰিব লাগিব আপোনালোকে যদি জেনাৰেল ওবিসি ইডব্লিউএস ক্যাটাগৰী হয় তেন্তে 100 টকা পেমেন্ট কৰিব লাগিব আৰু যদি এসটি এচসি পিডব্লিউডি হয় তেন্তে আপোনালোকে কোনো ধৰণৰ ফি পেমেন্ট কৰিব নালাগে মনত ৰাখিব কথাটো আপোনালোকে এসটি এচসি আৰু পিডব্লিউডি হলে কোনো ধৰণৰ ফি পেমেন্ট কৰিব নালাগে আৰু ইম্পৰ্টেন্ট ডেট কেটা যদি চাবলৈ যাও আপোনালোকে ইয়াতে চাব পাৰিছে যে ফেব্ৰুৱাৰী 1 তাৰিখে 2025 ৰ ফেব্ৰুৱাৰীৰ 1 তাৰিখে এই পোষ্টখিনিৰ বাবে এডভাৰটাইজমেন্ট মুকলি হ'ব আৰু এপ্লিকেশনটো স্টাৰ্ট হ'ব আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব মাৰ্চৰ 3 তাৰিখৰ পৰা মাৰ্চৰ 28 তাৰিখ লৈকে আবেদন প্ৰক্ৰিয়াটো চলি থাকিব তো এই সময়সীমাৰ ভিতৰত আপোনালোকে এই পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকৰ অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যদি ভিডিওটো ভাল লাগি থাকে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যাতে সকলোৱে এই পোষ্টখিনিৰ বাবে ভালকে গম পায় আৰু এই পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰে আৰু এই পোষ্টখিনিৰ বাবে প্ৰিপাৰেচন কৰিব পাৰে যাতে সকলোৱে যিকোনো এটা চাকৰিৰ কাৰণে সিলেকশন হ'ব পাৰে এইখিনি আছিল এই ভিডিওটোত লগ পাম আগন্তুক বেলেগ এটা ভিডিও লৈ তো ধন্যবাদ থাকিল সকলোকে